নমস্কাৰ মই ছাত্ৰীসকল তোমালোক কেনে আছা আশা কৰোঁ সকলো ভালে আছা যিসকল ছাত্ৰ 2026 বৰ্ষ মেট্ৰিক কৰিবলৈ সাজু হৈছা আজি আমি সিহঁতৰ মাজত লৈ আহিছোঁ অসমীয়া সাহিত্য চয়নিকা দশম শ্ৰেণীৰ আজি আমি এই পাঠ্যৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক দেখাই যাম যিকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ সম্ভাৱনা আছে ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাবা আৰু যিসকল ছাত্ৰটি ভিডিঅ'টো নতুনকৈ আহিছে ভিডিঅ'ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰি ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীটো শ্বেয়াৰ কৰি দিবা ছাত্ৰীসকল আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চোৱা সূচীপত্ৰৰ পদ্যাংশৰ আজি আমাৰ মাত্ৰ এটা পাঠ বাকী আছে এটা চেপ্টাৰ বাকী আছে যিটো চেপ্টাৰ হ'ল 5 নম্বৰ দৃষ্টান্তৰ কবিতাটোৰ লেখক হ'ল হৰিকৃষ্ণ ডেকা আজি আমি এই দৃষ্টান্তৰ পাঠটিৰ পৰা তোমালোকক কমন কুৱেশ্যনবিলাক দেখাই যাম যিকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যাবা আৰু যিকেইটা কুৱেশ্যন মই কৈ যাম সেইকেইটা কুৱেশ্যন তোমালোকে বহীত উঠাই ল'বা মুখস্থ কৰি ল'বা আৰু সেইকেইটা তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব এতিয়া আহি গ'লো আমি মেইন টপিকত এতিয়া চোৱা দৃষ্টান্তৰ কবিতাটোৰ লেখকজনৰ নাম হ'ল হৰিকৃষ্ণ ডেকা এতিয়া চোৱা তোমালোকে পৃষ্ঠা নম্বৰ 23 কবিৰ পৰিচয় হৰিকৃষ্ণ ডেকাৰ জন্ম ক'ত হৈছিল কেতিয়া কোন চনত হৈছিল ক'ত হৈছিল সেইকেইটা তোমালোকৰ এই কবিৰ পৰিচয় দিয়া আছে এইটো 4 মাৰ্কৰ কাৰণে তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ কাৰণে ছাত্ৰীসকল তোমালোকে এইটো মুখস্থ কৰি ল'বা পৃষ্ঠা নম্বৰ তোমালোকৰ 24 শব্দ আৰু টোকা ইয়াৰ পৰা শিকিবা তোমালোকে কাহিনী তামোল বৰ ৰুখ তামোল পাছত শিকিবা কোৱেৰ জকৰ অধিপতি ধনৰ অধিপতি দেৱতা পাছত শিকিবা তোমালোকে দৃষ্টান্তৰ ভিন্ন বা অন্য দৃশ্য পাছত শিকিবা পিয়াপি দি এটা এটা হৈ চাৰিওফালে বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবিলাক ছাত্ৰীসকল এইবিলাক তোমালোকে শিকিবা ইয়াৰ পৰা বা তোমালোকে আহি যোৱা প্ৰশ্নআলি বা বিষয়ক চমু উত্তৰ দিয়া ইয়াৰ পৰা শিকিবা তোমালোকে ক নম্বৰ কুৱেশ্যনটো কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে জানা 1 মাৰ্কৰ কাৰণে পাছত শিকিবা তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো মানুহজনে নিজৰ গড় বদলি ক'ত বিচাৰিছিল বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবিলাক ছাত্ৰীসকল কমন কুৱেশ্যন হয় 2026 বৰ্ষ মেট্ৰিকৰ কাৰণে এতিয়া আহি যাওঁ তোমালোকে পৃষ্ঠা নম্বৰ 25 ইয়াৰ পৰা শিকিবা তোমালোকে ঘ নম্বৰ কুৱেশ্যনটো মানুহজনৰ গড়ৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল পাছত শিকিবা তোমালোকে নম্বৰ কুৱেশ্যনটো কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল বহুত ইম্পৰ্টেণ্ট হয় পাছত শিকিবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা বহুত ইম্পৰ্টেণ্ট হয় পাছত শিকিবা 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো 4 মাৰ্কৰ কাৰণে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা তোমালোকে জানা এইটো বহুত ইম্পৰ্টেণ্ট হয় পাছত আহি যাবা 5 নম্বৰ কুৱেশ্যন কি মানুহজনে তোমাক কি লাগেহে ইয়াত কোন কিয় কবিক এনেদৰে সুধিছিল বুজাই লিখা বহুত ইম্পৰ্টেণ্ট হয় পাছত আহি যোৱা তোমালোকে কুৱেশ্যন নম্বৰ 7 বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা শিকিবা তোমালোকে দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া প্ৰথমতে দেখাই আছোঁ তোমালোকক মেইন টপিকত আছে 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় পাছত আহি যাবা তোমালোকে ব্যাখ্যা কৰা ইয়াৰ পৰা শিকিবা ক নম্বৰ কুৱেশ্যনটো আৰু ঘ নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় দুটা কুৱেশ্যন ইয়াৰ পৰা দুটা শিকিবা তোমালোকে ছাত্ৰীসকল যিকেইটা কুৱেশ্যন মই কৈ আছোঁ তোমালোকে সেইকেইটা কুৱেশ্যন মনোযোগেৰে চাই যাবা আৰু সেইকেইটা কুৱেশ্যন তোমালোকে মুখস্থ কৰিবা আৰু সেইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব ছাত্ৰীসকল এতিয়া আহি যোৱা বাপ বিষয়ক বিপৰীত শব্দ লিখা ইয়াৰ পৰা শিকিবা তোমালোকে কেঁচা পোহৰ ৰূপ পাছত ইয়াৰ পৰা 2 নম্বৰৰ পৰা শিকিবা তোমালোকে এটাকৈ সমৰ্থক শব্দ লিখা ইয়াৰ পৰা জোন চৰা দাহ ইয়াৰ পৰা শিকিবা এইকেইটা পাছত আহি যাবা 3 নম্বৰ কুৱেশ্যনটো নক্ষত্ৰ শব্দ গঠন কৰা ইয়াৰ পৰা শান্তি চিনাকি সহায় ইয়াৰ পৰা 3টাই শিকিবা ইয়াৰ পৰা পাছত আহি যোৱা নমস্কাৰ শব্দৰ সন্ধি ভাঙিলে এনে হ'ব ইয়াৰ পৰা এইটো তোমালোকে শিকিবা বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰীসকল মই যিকেইটা কুৱেশ্যন গাই আহিছোঁ আৰু যিকেইটা কুৱেশ্যন তোমালোকক কৈ আহিছোঁ সেইকেইটা কুৱেশ্যন তোমালোকে মুখস্থ কৰিবা ভালদৰে পঢ়িবা আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টোত লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে আজি ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ